নিশা এলপি স্কুলৰ শিক্ষয়িত্ৰীলৈ ডিচি ছাৰৰ ফোন ৰাতি 9টা বজাত আমাৰ চিআৰচি নজৰুল ইছলাম ছাৰে ফোন কৰে ফোন কৰি ডিচি ছাৰৰ লগত কথা পাতিব দিয়ে মানে কনফাৰেন্স যোগে কথা পাতিব দিয়ে 1 ঘণ্টা ধৰি কনফাৰেন্স যোগে দুই শিক্ষয়িত্ৰীয়ে কথা পাতিলে ডিচি ছাৰ স্কুলৰ চিআৰচিচিয়ে দুই শিক্ষয়িত্ৰী কনফাৰেন্স যোগে কথা পতাই দিছে ডিচি ছাৰৰ সৈতে ডিচি ছাৰৰ ফোন আহিছে বোলে বহু প্ৰধান শিক্ষকলৈ ৰাতি 11:30 বজাত ফোন যোগে মেট্ৰ ডিচিৰ লগত কনফাৰেন্সত কথা পাতাই দিয়ে আচলতে ঘটনাটো কি প্ৰথমে এই লোকজনলৈ মন কৰক বৰপেটাৰ ৰূপহীৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এছপুৰ মণ্ডলৰ চিআৰচিচি নাম নজৰুল ইছলাম সকলোৱে চিআৰচিচি নজৰুল ছাৰ বুলিয়ে মাতে কিন্তু চিআৰচিচি নজৰুলৰ কাণ্ড দেখিলে চকু কপালত উঠিব আপোনাৰ প্ৰথমে এটা ফোন ৰেকৰ্ডিং শুনিলো নমস্কাৰ हेलो নমস্কাৰ হেল্ল' नमस्कार की नाम আব্দুল লতিফ কি স্কুলৰ নাম কি 823 নম্বৰ ক্ষুদ্ৰ এলপি স্কুল আপোনাৰ স্কুলত কিবা খোৱা বোৱা ডিষ্টাৰ্ব আছে আপুনি শনিবাৰে খোৱা নিদিয়ে আপোনাৰ কিবা ডকুমেণ্টছ আপডেট নিদিয়ে চিআৰচিৰ মতে আপুনি কাম নকৰে নহয় মইতো চিআৰচিৰ মতে কাম কৰি আছো আপুনি শনিবাৰে খাব নিদিয়ে খাব দিওঁতো কাইণ্ডলি আপোনাক মই এৰেষ্ট কৰি ৰাতিব চাব নহয় আপোনাক এৰেষ্ট কৰিম উঠাই লৈ আহিম ৰাতি চিআৰচি ইমিডিয়েটলি ইনফৰমেশ্যন কৰা ৰাতিপুৱা পুলিচ পঠাই ঠিক আছে আপুনি আপুনি বেছি লেভেল মাৰি আছে নেকি আপুনি বেছি তদন্ত বুলি কৈ আছে মোক তদন্ত কৰিব বুলি কৈ আছে আপুনি তদন্ত বুলি কৈ আছে মোক তদন্ত কৰি আপুনি কি পাই কৰিব মোক এনেকে কৈ আছে আপুনি মোৰ লগত কথা কাৰ লগত কথা পাতিছে গম পাইছে না আপুনি নহয় কাৰ লগত কথা পাতি আছে কাৰ লগত কথা পাতি আছে আপুনি নহয় মই ঠিক মতে কৰো নকৰো সেইটো মই কেনেকৈ তদন্ত লাগে আপোনাৰ ন্যায় লাগে নেকি ন্যায় লাগে কালি চিপি সোমাই যাব মই চাই আছো সি ন্যায় লাগে বোলে সি ন্যায় দি দিওঁ মই চাওক কি হয় ন্যায় লাগে প্ৰেচিডেণ্টৰ লগত আমাৰ লগত কোনো কথা পাই নপৰে আমি অফিচিয়েলি মানুহ ঠিক আছে আমি ডিচিয়ে কৈ আছো আপোনাৰ লগত কথা তো আপুনি যিখিনি কথা সেইখিনি ক'ব ইয়াৰ কথা আপুনি বঢ়াই নাথাকিব কি চিআৰচিয়ে যিখিনি ক'লে এইখিনি কথা সঁচা নে মিছা মই এইখিনি ক'ব লাগে আপোনাক এটা ছাবচেণ্ড কৰ এপ্লিকেশ্যন দে মই ছাবচেণ্ড কৰি দি আছো তেতিয়া গম পাব শুনিলে প্ৰধান শিক্ষকক কেনেদৰে ভিজিলেন্স এছপি লগাই গ্ৰেপ্তাৰৰ ভাবুকি দিছে ডিচি আৰু এনেকৈয়ে ইছপুৰ মণ্ডলৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে নিশা নিশা কামৰূপ মেট্ৰৰ উপায়ুক্তৰ সৈতে ফোনত কনফাৰেন্স যোগে কথা পতাই দিয়ে চিআৰচিচি নজৰুলে এতিয়া ডিচি ছাৰক চিনাকি কৰাই দিছো এজন কামৰূপ মেট্ৰৰ ভুৱা ডিচি ৰবিনুৰ ইছলাম ডিচি ছাৰৰ চেহেৰা চাওক শিক্ষক শিক্ষয়িত্ৰীক ভয় ভাবুকি দি এই ভুৱা ডিচিজনৰ ঘৰ কলগেছিয়াৰ মানিকপুৰত চিআৰচিচি নজৰুল ইছলাম আৰু ভুৱা ডিচি ৰবিনুৰ ইছলামে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক ভয় ভাবুকি দেখুৱাই আদায় কৰি আহিছে ধন 1436 মানিকপুৰ এলপি স্কুলৰ দুগৰাকী শিক্ষয়িত্ৰীৰ পৰা 25,000কৈ মুঠ 50,000 টকা সৰকাইছে চিআৰচিচি নজৰুল আৰু ভুৱা ডিচি ৰবিনুৰে চিআৰচিচি নজৰুল ইছলামে ফোনপে যোগে আদায় লৈছে ধন ইছপুৰ ক্লাষ্টাৰৰ নজৰুল ইছলাম চিআৰচিয়ে কনফাৰেন্সত কল লগাই প্ৰত্যেকজন হেডমাষ্টাৰক তেওঁৰ ক্লাষ্টাৰৰ প্ৰত্যেকজন হেডমাষ্টাৰক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখাইছে আৰু বেছি ভয়টাই দেখাই তোমালোকক ভিজিলেন্স কমিটিৰ দ্বাৰা তদন্ত কৰা হ'ব তোমালোকৰ চাকৰি নাথাকে এছপিৰ দ্বাৰা উঠাই লৈ আহিম ছাছপেনশ্যন কৰিম এনেকৈ বিভিন্ন ভয় ভাবুকি দিয়াতে তেওঁলোকে ভাবিছে ছোৱালী মানুহ নেক্সট দিনা 4 তাৰিখত পুৱা 9টা বজাত তেওঁলোকক আৰু নেক্সট ফোন কৰিছে সেইটো আৰু ডিচিজনে ফোন কৰা নাই ফোন কৰিছে নজৰুল ইছলামে ফোন কৰি কি কয় আমাৰ ফুলমণি মদাহীক ফোন কৰিছে কৈছে তোমালোকে যদি বাচিব পৰা ডিচিজন মোৰ লগত ভাল মই তোমালোকক বচাব পাৰিম টকা তেওঁলোকৰ দুজনৰ পৰা 25-50 লৈছে কেছ খুজিছিল কিন্তু তেওঁলোকে যে এতিয়াতো কেছ দিব নোৱাৰোঁ আমি ঘৰত আহিছোঁ তাৰপিছত কৈছে যে হেৰি দিয়া আপোনাৰ হেৰি কি কয় ফোনপে দিয়ক আমি ফোনপে দি দিওঁ প্ৰথমে ভুৱা ডিচিগৰাকীক চিনাক্ত কৰিব পৰা নাছিল যদিও গাঁওৰক্ষী বাহিনীয়ে চিনাকি কৰি দিয়ে ডিচিজনক শিক্ষক শিক্ষয়িত্ৰী দুয়োৱে চিআৰচিচি নজৰুল আৰু ভুৱা ডিচিৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে গতিকে আৰক্ষীয়ে দুয়োৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব
ইমান ৰাতি ডিচিয়ে কথাটো কি কথা কয় আপুনি শনিবাৰে নোখোৱাই আপোনাৰ নামত কমপ্লেইন হৈছে ডিচিয়ে কোনো পধ্যেই নামানে মোক ধমকি দাবী ধমকি ইমান দিছে এইটো আৰু ক'বই নোৱাৰোঁ লাষ্টত মই কৈছোঁ যে মই আপোনাৰ লগত কথা নাপাতোঁ আপুনি ইনকুৱাৰী কৰক এটা কথা হ'ল আপোনাক 7,000 টকা ফাইন কৰা হ'ল মই কৈছোঁ কিহৰ ফাইন দিব লাগে আপুনি ইনকুৱাৰী কৰক আপুনি ইনকুৱাৰী কৰি যদি ফাইন কৰে মোক দিনত কৰিব ৰাতিত কিয় কলগাছিয়াৰ পৰা জাহাংগীৰ আলমৰ ৰিপৰ্ট অসম লাইভ 24